জাতীয়তাবাদী বুলি কয়। চিন্তা কৰক, আজিৰ তাৰিখত যিসকলে নিজক জাতীয়তাবাদী বুলি কয় সেইসকল মানুহ কাৰ লগত লগ লাগিছে? যে যি কংগ্ৰেছ দলে অসম আন্দোলনত 855 জন অসমীয়া ডেকা ল'ৰাক শ্বহীদ কৰিছিল, সেই কংগ্ৰেছ দলৰ লগত থাকি আজি তেওঁলোকে কয় তেওঁলোকে জাতীয়তাবাদৰ কাম কৰিছে। এয়া হ'ল বিভিন্ন সময়ত তেওঁলোকে এটা দুমুখীয়া চৰিত্ৰৰ মাজেৰে ঘূৰি ফুৰে, জাতীয়তাবাদৰ কথা কয় আৰু আগলৈ গৈ দেখিব দিল্লীত গৈ মল্লিকাৰ্জুন খাৰ্গেৰ ভৰিত ধৰি সেৱা কৰি থাকে। তেওঁলোকে গৈ হয়তো তেওঁলোকৰ যিবিলাক জ্যেষ্ঠ নেতা তাক লগ নাপায়, ৰাহুল গান্ধী সোনিয়া গান্ধীৰ ওচৰত যাব নোৱাৰে, মল্লিকাৰ্জুন খাৰ্গেৰ ওচৰলৈ গৈ ভৰিত ধৰি ফটো উঠে আৰু সেই ফটো তেওঁলোকে উলিয়াই দিয়ে যে সেই ফটো দিবলৈ তেওঁলোকে লাজ নকৰে। এয়া হ'ল আমাৰ জাতীয়তাবাদৰ লক্ষণ। আজি এই জাতীয়তাবাদী বিলাকে অসমখনক একেবাৰে শেষ কৰি পেলাইছে, কাৰণ তেওঁলোকৰ এই দুমুখীয়া চৰিত্ৰৰ কাৰণে আজি অসমীয়া জাতিটো এই পৰ্যায়লৈ আহিছে। মাক দেউতাকক ধৰি গালি পাৰিব, মাক দেউতাকক অপমান কৰিব, মৃত মাক দেউতাকক অপমান কৰে আৰু পিছদিনাখনে ৰাতিপুৱা ঘৰলৈ গৈ এটা নমস্কাৰ দি ফটো দিয়ে যে আমি বৰ সুন্দৰ মনৰ মানুহ। তাৰমানে কিমান দুমুখীয়া চৰিত্ৰ চিন্তা কৰক, যে এটা এফালে মাক দেউতাকক, মৃত মাক দেউতাকক গালি পাৰিবলৈ তেওঁলোকে লাজ নকৰে, কুণ্ঠাবোধ নকৰে, যিটো আমাৰ অসমীয়া জাতিৰ সংস্কৃতিয়ে নহয়, অসমীয়া মানুহৰ সংস্কৃতিয়ে নহয়। তেনেকুৱা কাম কৰি উঠি আৰু পিছদিনাখন সেইজন মানুহৰ ঘৰলৈকে গৈ আকৌ নমস্কাৰ জনাই ফেচবুকত ফটো দিয়ে যে আমি সৌহাৰ্দ্যপূৰ্ণ ইলেকশ্যন খেলি আছো। এইবিলাক দুমুখীয়া চৰিত্ৰৰ মানুহে আজি অসমখনক এই পৰ্যায়লৈ লৈ আহিলে। এইকেইটা দিন যিফালে গৈছো সেইফালে অকল মোদীময় পৰিৱেশ, চাৰিওফালে মানুহে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে প্ৰস্তুত হৈছে। সকলোৱে হিল্লল ভাঙি ওলাই আহিছে যে আমি ভাৰতবৰ্ষত তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিম। এইকেইটা দিন মই ডিব্ৰুগড়লৈ অহা নাছিলো, বাহিৰত টিভিতে চাই আছিলো যে ডিব্ৰুগড়ত কিনো চলি আছে। টিভিত দেখি আছো দুয়োজনে ফোন কৰিছে। মোৰ এটা ধাৰণা আছিল যে ইয়াত কিবা অকমান বিৰোধী দলে কৰবাত শিপাইছে নেকি, কিন্তু আহি যিটো পৰিৱেশ দেখিলো, এতিয়াও আহি থাকোতে মই কেইজনমান বিৰোধী দলৰ মানুহে সৰুকৈ বাইক ৰেড লৈ যোৱা দেখিলো। তাৰপিছত আহি যেতিয়া আমাৰ ল'ৰাবিলাকক দেখিলো, আমাৰ বাইক ৰেলীত যিমান মানুহ থাকে তাৰ 10 ভাগৰ 1 অংশ মানুহ তেওঁলোকৰ তাত নাথাকে। এনেকুৱা এটা পৰিৱেশ। আৰু তাৰপিছত তেওঁলোকে ইমান ডাঙৰ ডাংকুট মৰা কথা কৈ থাকে, টিভিতে বিভিন্ন ফেচবুক ছচিয়েল মিডিয়াত এনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ থাকে যে কথা শুনিলে ভাবে যে ইহঁতে বহুত কিবা কিবি কৰি আছে নেকি। গতিকে এইটোৱে হ'ল অসমৰ আজি সামগ্ৰিক পৰিৱেশ। বিৰোধী দলে কোন কাৰ লগত লগ হৈছে কোনো ঠিকনা নাই। নিজকে কেতিয়াবা কোনোবাই জাতীয়তাবাদী বুলি কয় যে মই জাতীয়তাবাদী মানুহ, মই জাতিৰ কাৰণে কাম কৰো, আৰু যোনে জাতিটোৰ কাৰণে কাম কৰো বুলি কয়
সেই মানুহটোৱে এনেকুৱা মানুহৰ লগত মিল হয় যে যিয়ে জাতিটোক আটাইতকৈ ডাঙৰ ক্ষতি কৰিছে তেনেকুৱা কংগ্ৰেছ দলৰ লগত থাকি আকৌ জাতীয়তাবাদী বুলি কয়। চিন্তা কৰক, আজিৰ তাৰিখত যিসকলে নিজক জাতীয়তাবাদী বুলি কয় সেইসকল মানুহ কাৰ লগত লগ লাগিছে? যে যি কংগ্ৰেছ দলে অসম আন্দোলনত 855 জন অসমীয়া ডেকা ল'ৰাক শ্বহীদ কৰিছিল, সেই কংগ্ৰেছ দলৰ লগত থাকি আজি তেওঁলোকে কয় তেওঁলোকে জাতীয়তাবাদৰ কাম কৰিছে। এয়া হ'ল আমাৰ অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি। সকলোতে বিৰোধী শূন্য এটা পৰিৱেশ। আজি 2টা দিন মই ডিব্ৰুগড়ত থাকিলোঁ, যোৱা 2টা দিন লখিমপুৰত আছিলোঁ। সকলোতে য'তেই গৈছোঁ বিৰোধী আমি দেখা পোৱা নাই আৰু বিৰোধীৰ স্থিতিয়ে নাই। একপক্ষ নিৰ্বাচনৰ দৰে হৈছে আৰু আশা ৰাখিছোঁ যে অসমৰ ৰাইজে ইমান বেছি মৰম দিব যে প্ৰতিটো সমষ্টিত অতি কমেও 4 লাখ, 5 লাখ, 6 লাখ এনেকুৱা ব্যৱধানত আমি বিজয়ী হ'ম। এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ কিছুমান কথা আহিছে, অসম চুক্তিৰ কথা আহিছে, জাতীয়তাবাদৰ কথা আহিছে। এইবিলাক যোনে জীৱনত একো কৰা নাই সিনো আৰু বেলেগ কৰা কথা কি ক'ব? জীৱনটো তেওঁলোকে ৰাইজৰ কাৰণে একোৱে কৰা নাই, একো কৰিবই নোৱাৰিলে, সেইবিলাক মানুহে কি কৰিব? আজি অসমত এই ডিলিমিটেশ্যনৰ দৰে এটা ডাঙৰ প্ৰচেষ্টা যদি হৈছে, ব্যৱস্থা যদি হৈছে, সেয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে। অসমীয়া জাতিটি আগন্তুক বহুদিনৰ কাৰণে সুৰক্ষিত যদি হৈছে এই ডিলিমিটেশ্যনত হৈছে, নহ'লে অসমটোতো শেষেই হৈ গৈছিলে। অসমত ৰাজনৈতিক অধিকাৰ বেলেগে লৈ পেলাইছিল। আজি সেই অধিকাৰক ৰক্ষা কৰিবৰ কাৰণে যি ডিলিমিটেশ্যন হ'ল, তাতকৈ ডাঙৰ জাতিটোৰ কাৰণে একো কবচ নালাগে। ইমান ডাঙৰ কবচ যদি দিছে সেয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে, বিজেপি চৰকাৰখনে দিছে, নিৰ্বাচন আয়োগে আমাক সহায় কৰিছে। গতিকে সেই ধৰণৰ কাম যেতিয়া এটা দলে কৰিব পাৰে, নেতৃত্বই কৰিব পাৰে, সেই কামটোকে আমি গুৰুত্ব দিব লাগে। যোনে জীৱনত একোৱে কৰি পোৱা নাই তেওঁ এইবিলাক কথা কৈ থাকিব। 6 জনগোষ্ঠীত আটাইতকৈ যদি কাম কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। যেতিয়াই নকৰক, সেই ৰাজ্যসভাত হওক, লোকসভাত হওক, সকলো ক্ষেত্ৰত আমাৰ চৰকাৰে কৰিছে। কিন্তু আমিহে তাৰ গৌৰৱ ল'ম, বেলেগে কেনেকৈ ল'ব? আজিৰ দিনটোতে মহাৰাষ্ট্ৰলৈ ভূপেন বৰাই আহিছে আৰু তেওঁ কৈছে, পুনৰ আজি কৈছে যে 100 দিনত মুখ্যমন্ত্ৰী চকী লৰিব আৰু বিজেপিয়ে কংগ্ৰেছৰ সভালৈ অহা গাড়ী বাধা দিছে বুলি কৈছে, প্ৰেক্ষাগৃহ নিদিলে বুলি কৈছে। ভূপেন বৰা এনেকুৱা, তেওঁ দিনতে সপোন দেখিব পাৰে। ঘোঁৰা যেনেকৈ দিনতে থিয় হৈ শুব পাৰে, তেনেকৈ ভূপেন বৰাও থিয় হৈ শুব পাৰে, থিয় হৈ সপোন দেখিব পাৰে। গতিকে সপোন দেখি থাকে, তেওঁৰ সপোন দেখাত কোনে বাধা দিব? গতিকে সপোন দেখক। তেওঁ এটা অভিযোগ কৰিছে যে কংগ্ৰেছৰ সভালৈ অহা গাড়ী বাধা দিছে। যেতিয়া মানুহ আনিব নোৱাৰে তেতিয়া মানুহে এইবিলাক কথা কয়। মানুহ আনিব, এতিয়া ইলেকশ্যন কমিশ্যনে ষ্টেটখন বা এডমিনিষ্ট্ৰেশ্যনে ষ্টেটখন চলাই আছে, ইয়াততো ৰাজনৈতিক হস্তক্ষেপ থাকিবই নোৱাৰে ইলেকশ্যন কমিশ্যনৰ হাতত। গতিকে এই কথাবিলাক হ'ল যেতিয়া মানুহ নাহে তাৰ এটা কাৰণ ওলাব লাগে ন, কাৰণটো কয় সেনেকৈ। সমগ্ৰ অসমৰ লগতে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ খোৱাং সমষ্টিটোৰ নিৰ্বাচনী ইতিমধ্যে দামামা বাজিবলৈ আৰম্ভ কৰিছে। আমি যোৱা প্ৰায় 1 মাহ ধৰি একেবাৰে নিৰন্তৰভাৱে যোৱা 15 তাৰিখে নিৰ্বাচন ঘোষণা হোৱাৰ পাছতেই আমি নিৰন্তৰভাৱে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত লৈ একেবাৰে নিম্নতম তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে নিৰন্তৰভাৱে আমি কাম কৰি গৈ আছোঁ। আমাৰ বেলেগ কোনো কথা নাই, কোন বিৰোধী কোন সপক্ষে আছে। আমাৰ লক্ষ্য এটাই, সন্মুখত নিৰ্বাচন আছে, এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব লাগে। আমি আজি শুনিবলৈ পাইছোঁ আমাৰ প্ৰায় ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত কংগ্ৰেছৰ এখন ৰাষ্ট্ৰীয় নেতৃত্বক লৈ সভা কৰিছে। তো আপোনালোকে যদি কেমেৰা ঘূৰাই চাই দেখিব যে তেওঁলোকৰ মানুহ বেছি নে আমাৰ বেছি। আমি মাত্ৰ 5খন পঞ্চায়তক লৈ, এই আমাৰ খোৱাং মণ্ডলৰ 5খন পঞ্চায়তক লৈ পেলাই আমি ইয়াত এখন সভা পাতিলোঁ। more than 3000 পিপল ইয়াত গেডাৰিং হৈছে। কিন্তু কংগ্ৰেছৰ সভাত কিমান হ'লতো আপোনালোকে দেখিলে। গতিকে এয়াই হৈছে আজি কংগ্ৰেছৰ অৱস্থা, য'ত জিতেন্দ্ৰ সিং আছে, য'ত কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকী আছে, য'ত লুৰিণজ্যোতি গগৈ নিজে প্ৰাৰ্থী তেওঁ আছে, য'ত অখিল গগৈ আছে। ইমান বাগা নেতা, তেওঁলোকে সজাই লোৱা বাগা নেতাবিলাক আজি আহিছে, কিন্তু ৰাইজে তেওঁলোকৰ কথা শুনিবলৈ মানুহ নাই। গতিকে এইটোৱেই প্ৰমাণ কৰিছে যে তেওঁলোক ইতিমধ্যে গণবিচ্ছিন্ন হৈছে। গতিকে সন্মুখত যি নিৰ্বাচন আছে, আমি নিৰ্বাচনৰ প্ৰস্তুতি আমি তুংগত কৰি তুলিছোঁ। আৰু আপোনালোকে নিশ্চিন্ত থাকক, এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী আমি সকলোৱে একত্ৰিত হৈ 5 লাখ ভোটৰ ব্যৱধানত আমি তেখেতক জয়যুক্ত কৰাম।